নমস্কাৰ, মোৰ নাম আবিদুৰ ৰহমান। আজি আমাৰ চেনেলটোৰ 2 নম্বৰ ক্লাছ আৰু মোৰ আজি ফাৰ্ষ্ট ক্লাছ। মই আজি শিকাম আপোনালোকৰ ৰিজনিং পাৰ্টটোৰ নাম্বাৰ এণ্ড লেটাৰ এনালজি। আমি আৰম্ভ কৰোঁ। তো আমাৰ এই নাম্বাৰ আৰু লেটাৰ এনালজিত আমি চাম কি নাম্বাৰ দুটাৰ ৰিলেশ্যন আৰু নাম্বাৰ দুটাৰ ছাপ'জ যদি মই এক্সাম্পল দিওঁ, এইটো আছে 7 আৰু 56। তো এই দুটাৰ যোনটো ৰিলেশ্যন থাকিব 9 আৰু সেই নাম্বাৰটোৰো সেই একে ৰিলেশ্যন থাকিব। তো আমি বিচাৰিব লাগিব যে ৰিলেশ্যনটো আমাৰ কি আছে। তো আমি যদি চাওঁ, ইয়াতে আমাৰ যদি আছে কি আছে, এইটো 7 আৰু 7 আৰু 56 আছে। তো আমি কি পাইছোঁ, 7 × 8 = 56। চ' যদি প্ৰথমটো 7 আছে, নেক্সটটো আমাৰ 8 মাল্টিপ্লাই কৰাৰ পিছত আহিছে, তো আমাৰ এইটো 9 আছে। তো আল্টিমেটলি আমি কি পাম, ইয়াতে 9 × 8 কৰিব পাৰোঁ, কিন্তু 9 × 8 নহয়, তাতে আমাৰ ভুল হৈ গ'ল। আমি ইয়াতে কি পাইছোঁ ৰিলেশ্যনটোৰ, এইটো আছে 7, তো এইটো 7 × 8, আল্টিমেটলি কিন্তু এই 8টো হ'ব 7 + 1। বুজি পাইছে? তো এইটো 7 + 1 হ'লে এইটো 9 আছে, তো আমাৰ ইয়াতে হ'ব 9 + 1। তো আল্টিমেটলি 9 × 10। তো আমাৰ এনচাৰটো কিমান হ'ল, 90। ইয়াৰে আমাৰ কেই নম্বৰ অপশ্যন, চিটো। বুজি পাইছেনে? ঠিক তেনেদৰে আমি নেক্সট কুৱেশ্যনটোত যাওঁ। নেক্সট কুৱেশ্যনটো আছে 5:124 আৰু 7 কি হ'ব, আমাক সেইটো বিচাৰিব দিছে। যদি আপোনালোকৰ মনত আছে, তে 5ৰ কিউব ৰুট আমাৰ কি হয় জানেনে আপোনালোকে? 5ৰ কিউব ৰুট হয় 125। তো আমাৰ ৰিলেশ্যনটোত কিমান দিয়া আছে, 124। মানে কি কৰিছে, -1 কৰিছে, তো আমাৰ আল্টিমেটলি 124 পাইছে। ঠিক তেনেদৰে আমি উলিয়াম 7 কিউব আমাৰ কিমান হয়, 343, হয়নে? তো 343 - 1, 342। তো আমাৰ এনচাৰটো হ'ব 342। এইটো চি নম্বৰ এনচাৰটো। বুজি পাইছে? নেক্সট কুৱেশ্যনটোত যাওঁ আমি। আমাৰ এইটো ৰিলেশ্যন আছে, এইটো ভুলকৈ দিয়া আছে বাৰু, ইয়াতে অলপমান প্ৰিণ্টিং মিষ্টেক হৈছে। এইটো 12 হ'ব, 13 হ'ব, এইটো 31 হ'ব। ঠিক আছে? এইটো আমাৰ দিয়া আছে 14 আৰু 9 দিয়া আছে, আৰু এইফালে দিয়া আছে 26 আমাৰ কিমান হ'ব আমাক সুধিছে। তো এইটো ৰিলেশ্যন আমাৰ কেনেকুৱা টাইপৰ হৈছে যে 14 আৰু এইফালে আছে 9। তো আমি ৰিলেশ্যনটো এইটো কেনেকৈ উলিয়াম, এইটো আমি ডিভাইড যদি কৰি দিওঁ, আমাৰ আল্টিমেটলি ওলাব 7, আৰু 7ৰ লগত যদি +2 কৰোঁ, আমাৰ 9 ওলায়। ঠিক তেনেদৰে আমাৰ এইটো ৰিলেশ্যনৰ ছেম টু ছেম হ'ব, যে 26 / 2 কিমান হ'ব, 13, আৰু 13 + 2 15। তো আমাৰ এনচাৰ কোনটো হ'ব, 15, চি নম্বৰটো হ'ব। বুজি পাইছে? পিছৰ প্ৰশ্নটোত যাওঁ আমি। এইটো এটা প্ৰশ্ন আছে, 583:293, আৰু আমাক কিমান দিয়া আছে, 488 কিমান হ'ব সুধিছে। তো এই প্ৰশ্নটোত আমি কি চাম, মই আপোনাৰ কাৰণে প্ৰত্যেকটা প্ৰশ্ন বেলেগ বেলেগ আনিছোঁ, কাৰণ যাতে আপোনাৰ প্ৰব্লেম নহয় পিছলৈকে এক্সামলৈকে। তো এই প্ৰশ্নটো আমাৰ আছে 583:293। তো এইটোৰ আমি ৰিলেশ্যনটো কেনেকৈ উলিয়াম। তো এইটো ৰিলেশ্যনটো আমাৰ কেনেকুৱা টাইপত হ'ব, যে 583 আমি যদি গোটেইকেইটা আমি প্লাছ কৰোঁ, কিমান হ'ব, 13 + 3 16। আৰু ঠিক তেনেদৰে আমি যদি 293 গোটেইকেইটা ডিজিট প্লাছ কৰোঁ, 14 আছে। তো আমি কি পালোঁ, আল্টিমেটলি দুটা নাম্বাৰৰ ডিজিট প্লাছ কৰাৰ পিছত আমাৰ সিহঁতৰ ডিফাৰেঞ্চটো 2 আহি আছে। তো আমি ঠিক তেনেদৰে এইটো নাম্বাৰৰো আমি তেনেকুৱাও চাম। কিমান আছে, 4 + 8 + 8 কিমান হ'ব, 20। তো আমি মাইনাছ যদি 2 কৰি দিওঁ, 18। তো আমাৰ আল্টিমেটলি এই যে 4টা ডিজিট আছে, সেই 4টা ডিজিটৰ যোনকেইটোৰ যোগফল আমাৰ 18 ওলাব, সেইটোৱে আমাৰ এনচাৰ হ'ব। এতিয়া আমি চাম, প্ৰথমটো কিমান আছে, 2 + 9 + 1 কিমান হ'ব, 12। তো আমাৰ এইটো নহয়। নেক্সট এইটো আছে 3 + 7 + 8 18 ওলাইছে। তো আমাৰ এইটো এনচাৰ। যদি পিছৰকেইটা চেক কৰিব বিচাৰে কৰিব পাৰে, যে 4 + 8 + 7 কিমান ওলাব, 19। নেক্সট 5 + 8 + 1 14 ওলোৱা নাই। তো আমাৰ আল্টিমেটলি এনচাৰ 378। পিছৰ প্ৰশ্নটোলৈকে যাওঁ। কি দিয়া আছে, এইটো 16:56 32 কিমান হ'ব আমাক সুধিছে।
ঠিক তেনেদৰে সেই আগৰ প্ৰশ্নটোৰ নিচিনাই আমি যদি 16 ডিভাইডেড বাই 2 কৰোঁ কিমান হ'ব 8 হ'ব আৰু 8ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 56 7 মাল্টিপ্লাই কৰিলে 56 পাওঁ ঠিক তেনেদৰে আমি 32 তো একে সিস্টেম কৰোঁ কিমান হ'ব 32 ডিভাইডেড বাই 2 হ'লে 16 আৰু 16 ইনটু 7 কিমান হ'ব জানে না 96 হ'ব না নহয় ভুল হৈছে 112 তোমাৰ 100 তো ক'ত আছে এইটো বি নম্বৰ অপচনটো নেক্সট প্ৰশ্নটো যাওঁ আমি ওকে আমাৰ এবাৰ লেটাৰৰ আমাৰ এটা প্ৰশ্ন দিয়া আছে কি দিয়া আছে FILM is to ADGF আমাৰ লেটাৰৰ যোনকেইটা প্ৰশ্ন আছে সেইকেইটাত আমি কি কৰিব লাগিব যে লেটাৰটো আমাৰ কেই নম্বৰত আছে আমি সেইটো চাব লাগিব আৰু তেনেকৈ আমি ৰিলেশ্যনটো উলিয়াম আমাৰ এতিয়া ইয়াতে দিয়া আছে FILM দিয়া আছে সৰি FILM আৰু দিয়া আছে ADGH এইটো দিয়া আছে তো আমাৰ কক যে F টো কেই নম্বৰৰ কেই নম্বৰৰ এইটো লেটাৰটো এইটো আপোনালোকে মুখস্থ কৰিব লাগিব 6 I টো হ'ব 9 L টো আমাৰ আছে 12ত M টো আছে 13ত ঠিক তেনেদৰে A টো আছে 1ত D টো আছে 4ত G টো 7ত H টো 8ত তো এই দুটা যে লেটাৰ নাম্বাৰ আছে আপোনালোকে ৰিলেশ্যনটো দেখা পাই আছে নে কিমান আছে 6 - 1 কিমান পাম আমি 5 পাও 9 - 4 কিমান পাও 5 পাও 12 - 7 ও 5 হয় 13 - 8 ও 5 হয় যে আমাৰ গোটেইকেইটাৰ ডিফাৰেন্সটো 5 হৈ আছে ঠিক তেনেদৰে আমি MIL কেৰো উলিয়াম যদি আমাৰ ডিফাৰেন্সটো 5 উলিয়াৰ পিছত যোনকেইটা লেটাৰ আহিব সেইকেইটা আমাৰ এনসাৰ হ'ব তো আমাৰ কি আছে MIL কেত আমাৰ জানে নে লেটাৰ কেইটাৰ M টো হ'ব 13 নম্বৰ I টো হ'ব 9 L টো হ'ব 12 আৰু K টো হ'ব 11 তো আমি আলটিমেটলি 13 - 5 কৰিলে কিমান পাওঁ 8 9 - 5 কৰিলে 4 12 - 5 কৰিলে 7 11 - 5 কৰিলে 6 সো এইটোত আমাৰ কোনটো লেটাৰ আছে এইটোত আছে আমাৰ H D G F আলটিমেটলি আমাৰ কোনটো এনসাৰ এ নম্বৰটো এইটো এনসাৰ বুজি পাইছেনে বাৰু ওকে আমি নেক্সট প্ৰশ্নটো যাওঁ কি আছে আমাৰ এইটো আছে এইটো আৰু এটা লেটাৰ এনালজিৰ প্ৰশ্ন দিয়া আছে FKUP তো এইটো আমাৰ ৰিলেশ্যনটো কেনেকুৱা আছে আমাৰ লেটাৰ কেইটা আপোনালোকে মুখস্থ কৰিব লাগিব সৰি F টো কিমান নম্বৰ 6 নম্বৰ K টো কিমান নম্বৰ আমাৰ 11 U টো কিমান 21 আৰু P টো কিমান 16 আমাৰ এই ৰিলেশ্যনটো আমি কিবা গম পাই আছে নে এইটো চাই আপোনালোকে তো গম পোৱা নাই বাট যদি চাই আপোনালোকে ভালকৈ এই দুটাৰ যোগফলটো আৰু এই দুটাৰ যোগফলটো একে দিয়া আছে তে আমাৰ 16 + 21 কিমান পাইছো 27 আৰু 11 + 16 কিমান পাইছো আমি তাতো 27 পাই আছো ৰিলেশ্যনটো বুজি পাইছে নে ঠিক তেনেদৰে আমি HB ৰ উলিয়াম যদি আমাৰ HB ৰ লগত এই যোনটো আমাৰ দুটা লেটাৰ থাকিব সেই দুটাৰ যদি যোগফলটো 27 হয় সেইটো আমাৰ ৰিয়েল আনসাৰ আমাৰ H আৰু B H তো আমাৰ কিমান 8 নম্বৰ লেটাৰ আৰু B তো আমাৰ কিমান 2 নম্বৰ তো আমাৰ 27 - 8 কিমান হ'ব 19 আৰু B টো কিমান হ'ব 27 - 2 25 তো আলটিমেটলি কোনটো হ'ব 19ত কি আছে S Y এইটো এনসাৰ বুজি পাইছে আমি নেক্সট প্ৰশ্নটোত যাওঁ আৰু এইটো প্ৰশ্নত কি দিয়া আছে এক্সকিউজ আৰু CXEESU দিয়া আছে তো এই ৰিলেশ্যনটো যদি আপুনি চাই আছে আপোনালোকেতো দেখা পাইছে চাগে এইটো তো আৰু ক'ব নালাগে মই CXES ডাবল আছে ওকে তো আমাৰ কি দিয়া আছে এই দেখিছে নে ই টো ইফালে গৈছে সি টো ইফালে গৈছে এই ইউ টো ইফালে আহিছে ই টো ইফালে আহিছে আৰু এক্স টো নিজৰ জায়গাতে আছে
যদি আপোনালোকে দেখা পাই আছে তো আমাৰ ঠিক তেনেদৰে ERODES ওকে আলটিমেটলি আমাৰ এনেকুৱা টাইপত হ'ব যদি আপোনালোকে লক্ষ্য কৰিছে কি হ'ব ORESED তো ORESED ক'ৰবাত আছেনে এইটো আছে ORESED তো আমাৰ কুৱেশ্যন নম্বৰ 8ৰ এনসাৰ হ'ব এই ডি নম্বৰটো ওকে নেক্সট প্ৰশ্নটোত যাওঁ আমি কি আছে এইটো চাওক B16 আৰু D কিমান হ'ব আমাক সুধিছে তো আমি যদি জানো B লেটাৰটো কিমান নম্বৰ হয় আমাৰ সবে জানে 2 নম্বৰ হয় তো এই 2 নম্বৰ লেটাৰটোৰ লগত কিমান দিয়া আছে ৰিলেশ্যন 16 আৰু 16 হলে কিমান হ'ব 2 to the power 4 তো আমাৰ নেক্সট ৰিলেশ্যন তোমাক খুজিছে D ৰ লগত তো D লেটাৰটো আমাৰ কিমান নম্বৰত আছে 4 তো আলটিমেটলি 4 to the power 4 আৰু 4 to the power 4 মানে কিমান হয় 256 ইয়াতো হ'ব 256 আনসাৰ বুজি পাইছে তো এইটো আমাৰ লাষ্ট প্ৰশ্ন আজি তোমাক কি দিয়া আছে CAT is to 3120 আৰু MAT is তোমাক কিমান সুধিছে তো আমাৰ এইটো ৰিলেশ্যন যদি আপোনালোকে চাই আছে আপোনালোকে দেখা পাইছে চাগে যে C নম্বৰটো আমাৰ 3 নম্বৰ লেটাৰ হয় সেইকাৰণে 3 আহিছে এটো আমাৰ 1 নম্বৰ হয় সেইকাৰণে 1 আহিছে আৰু T টো 20 নম্বৰ লেটাৰ হয় সেইকাৰণে আমাৰ 20 আহিছে তো ঠিক তেনেদৰে আমি MAT টো উলিয়াব পাৰিম M টো কিমান নম্বৰ লেটাৰ হয় 13 A টো কিমান হয় 1 আৰু T টো 20 so 13120 যোনটো আছে সেইটো আমাৰ आंसर হ'ব কোনটো আছে A নম্বৰটো সেইটো আমাৰ आंसर বুজি পাইছে তো আজিৰ কাৰণে এইখিনি আছিল সামৰিলো আমি আৰু নেক্সট ক্লাছত লগ পাম ধন্যবাদ